নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 মাৰ্চ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো সৌদি আৰবত উল্লাস মানহেৰে আজি ঈদ উল ফিতৰ পালন কৰিছে। পবিত্ৰ মক্কা মদিনাত সম্পূৰ্ণ কৰা হৈছে ঈদৰ নামাজ। বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা। লাখ লাখ মুছলমানে আদায় কৰিলে ঈদৰ নামাজ। মক্কালৈ গৈ নমাজ আদায় অসমৰ ইছলাম ধৰ্মী লোকৰো। মক্কা মদিনাৰ পৰা ডিংগিত গামোচা লৈ জনালে ঈদৰ শুভেচ্ছা। সৌদি আৰবৰ এদিন পিছতে ভাৰতত ঈদ পালন কৰা হয়। ভাৰতত কাইলৈ পালন কৰা হ'ব ঈদ উল ফিতৰৰ নামাজ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দুৰ্ঘটনাত পতিত হৈছে অসম অভিমুখী কামাখ্যা এক্সপ্ৰেছ। কামাখ্যা এক্সপ্ৰেছৰ 11টাকৈ ডবা লাইনচ্যুত হৈ পৰিছে। অসমৰ শ শ যাত্ৰী আছে দুৰ্ঘটনাগ্ৰস্ত ৰেলখনত। জানিব পৰা মতে 11:45 বজাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। উৰিষ্যাৰ মাংগুলি ৰেলৱে ষ্টেচনৰ সমীপত এই দুৰ্ঘটনা। বাংগালুৰুৰ পৰা অসম অভিমুখে আহি আছিল ৰেলগাড়ীখন আৰু এই পৰ্যন্ত লাভ কৰা নাই হতাহতৰ কোনো খবৰ। দুৰ্ঘটনাত পতিত অসম অভিমুখী কামাখ্যা এক্সপ্ৰেছ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ ভূমিকম্পই জোকাৰিলে ম্যানমাৰ। ৰিখটাৰ স্কেলত 4.3 ভূমিকম্পৰ প্ৰাবল্য। ম্যানমাৰৰ চেবু চেগাইনত ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূপৃষ্ঠৰ পৰা 27 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তি। ইফালে ধ্বংসস্তূপত পৰিণত হোৱা চহৰখনত শেষ হোৱা নাই শংকা। আমি এই মুহূৰ্তত জনাই আছো এঠাৰ পিছত এঠাকৈ ম্যানমাৰত ভয়ংকৰ ভূমিকম্পৰ কম্পন। আৰু আজি কিছু সময়ৰ আগতে ম্যানমাৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত 4.3 ভূমিকম্পৰ প্ৰাবল্য বুলি জানিব পৰা গৈছে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে আহিছে জৰুৰী খবৰ। চৰকাৰী ঘৰ লাভ কৰিবলৈ 15 এপ্ৰিলত পূৰ্বে কৰিব পাৰিব আপুনি এইখিনি কাম। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপোনাৰ বাবে বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰ। 1 টকা নিদিয়াকৈ আপুনিও লাভ কৰিব এতিয়াৰ পৰা চৰকাৰী ঘৰ। আমি পুনৰবাৰ জনাই আছো 1 টকা নিদিয়াকৈ পকী ঘৰ চৰকাৰী পাব আপুনিও। আৰু 15 এপ্ৰিলৰ পূৰ্বে কৰিব লাগিব আপুনি এইখিনি কাম। 15 এপ্ৰিলৰ পূৰ্বে জিঅ' ট্ৰেকিং কৰক আপোনাৰ ঘৰত। অন্বেষা পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰৰ ফটো সহ আপোনাৰ ফটো। চৰকাৰী ঘৰৰ বিচাৰি আপুনি যাব নালাগে এতিয়াৰ পৰা পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ। প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব চৰকাৰী তালিকা। গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোন যোগ্য বাছনি কৰিব এতিয়াৰ পৰা জীৱিকা সখীয়ে। বাছনি প্ৰক্ৰিয়াৰ সময়সীমা 31 মাৰ্চৰ বিপৰীতে 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে। চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো অহা 1 এপ্ৰিলৰ পৰা দেশত হ'ব বহুকেইটা নতুন নিয়ম। UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ পৰিৱৰ্তন। বেংকৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হ'ব UPI ID।
দীৰ্ঘদিন ধৰি সক্ৰিয় নথকা মোবাইল নম্বৰৰ সৈতে লিংক থকা একাউণ্টৰ পৰা কৰ্তন কৰা হ'ব UPI ID। 12 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিয়ে কৰৰ পৰা লাভ কৰিব ৰেহাই। ইফালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কমাৰ সম্ভাৱনা আছে 1 এপ্ৰিলৰ পৰা। আজি সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আজি গুৱাহাটী বৰখাপাৰাত হাই ভোল্টেজ মেচ। শক্তিশালী CSKৰ সন্মুখত খেলপথাৰত নামিব RR। দুবাৰকৈ ব্যৰ্থ হোৱা ৰাজস্থানৰ খেল প্ৰদৰ্শন আজি হ'ব লক্ষণীয়। এফালে মহেন্দ্ৰ সিং ধোনীৰ বেটৰ যাদু চাবলৈ ক্ৰিকেট অনুৰাগী সাজু হৈ পৰিছে। বৰখাপাৰাত আজি কোনে মাৰিব শেষ হাঁহি? আপোনাৰ প্ৰিয় দল বা আপোনাৰ প্ৰিয় খেলুৱৈ কোন হয় আপুনি কমেণ্ট যোগে শুভেচ্ছা জনাওক।